আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ। ৰাতিপুৱা অৱশ্যে দেৰিকৈ শুই উঠিছোঁ। শুই উঠিয়ে গা ধুই এই আপোনালোকৰ সন্মুখত। চুলিবোৰ যে ইমান সৰিছে, আপোনালোকৰ সৰিছেনে বাৰু? এয়া দেখিছেনে? গৰম কাপোৰবোৰ অকণমান ৰদাই দিওঁ। আমি আকৌ গৰম কাপোৰবোৰ এনেকৈ ৰদাব লাগে। এয়া কুকাৰত ভাত ৰেডি, মানে মায়ে ভাত বনাই দিলে। এইফালে আকৌ মোৰ বৰ মৰমৰ পুতলা, তাকো মাজে সময়ে ৰ'দত দিব লাগে। এয়া দেখিছেনে? সৰু ল'ৰা এটা বহি থকাৰ দৰে লগা নাইনে বাৰু? বেটী যিহেতু স্কুল আছে আৰু ল'ৰা ছোৱালীবোৰৰ স্কুলৰ কিতাপ পত্ৰবোৰ সামৰি দিয়াৰ দায়িত্ব চাগে অভিভাৱকসকলৰে থাকে, নহয়নে? মোৰ দৰে আপোনালোকেও কৰে। তাইৰ কিতাপৰ যে অৱস্থাই নাই, সৰু হৈ আছে যে ভালদৰে সামৰিবই নোৱাৰে। বেগটো চালে যে হাঁহিও উঠে, কিমান যে কি বস্তুবোৰ ভৰাই আনে। কেতিয়াবা কিতাপেই থাকি আহিব, কেতিয়াবা পেঞ্চিলেই থাকি আহিব, আৰু কম্পাছৰ অৱস্থাটো নকওঁৱেই আৰু। সদায় পেঞ্চিল দিব লাগে, ক'তনো থাকি আহে তাইহে জানে। সৰু হৈ থাকোঁতে এইবোৰ আচলতে স্বাভাৱিক কথা। হয়তো আগতে আমিও তেনেকৈয়ে কৰিছিলোঁ। আমাৰ মাহঁতে জানো কিমান আমনি পাইছিল। এইফালে বেটীও গা ধুই আহিলে। তাই একেবাৰে ৰাতিপুৱাই গা ধুৱে। আগতে যেতিয়া ঘৰত আছিলোঁ, তাই মোৰ লগতে গা ধুবলৈ যায়। অৱশ্যে তাই সদায় গা ধোৱাটো ভাল অভ্যাস বুলিয়েই ভাবোঁ। এয়া দেখিছেনে, পুতলাটোৰ লগত একেবাৰে মানুহৰ লগত কথা পতাৰ দৰে পাতি থাকে। তাৰপিছতে মই অকণমান গৰম পানী কৰি ল'লোঁ। মায়ে ভাতকেইটাহে পাতিলে, বাকীখিনি মোৰ দায়িত্ব। মানে চব্জি বনাবলৈতো আছেই। এতিয়ালৈ পিছে আপোনালোকক এৰিছোঁ, মানে পিছত বহুতখিনি কাম থাকে নহয়। আকৌ আপোনালোকক লগ পাম। বাই।